বিজেপিক আৰু প্ৰয়োজন নাই আৰএছএছৰ বিজেপিয়ে নিজেই খেলিব নিৰ্বাচন বিজেপিয়ে নিজৰ পথ নিজেই নিৰ্বাচন কৰিব বিজেপি সভাপতিৰ মন্তব্যত চাঞ্চল্য ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাজত দূৰত্ব বৃদ্ধি পোৱাক লৈ যি চৰ্চা চলি আছিল তাত মোহৰ লগাইছে খোদ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই দ্য ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এটা সাক্ষাৎকাৰত জেপি নাড্ডাৰ স্পষ্ট মত বিজেপিক এতিয়া আৰু আৰএছএছৰ সহায়ৰ প্ৰয়োজন নাই নিজেই নিৰ্বাচন খেলিবলৈ বিজেপি সক্ষম হৈ উঠিছে লিজ মেথিউক দিয়া সাক্ষাৎকাৰত বাজপেয়ীৰ দিন আৰু এতিয়াৰ সময় সলনি হৈছে বুলি মন্তব্য কৰি জেপি নাড্ডাই কয় দল এতিয়া ডাঙৰ হৈছে সকলোৱে দলৰ দায়িত্ব আৰু কৰ্তব্য বুজি উঠিছে আৰএছএছ হ'ল এটা সাংস্কৃতিক আৰু সামাজিক সংগঠন আমি এটা ৰাজনৈতিক দল আৰএছএছ আদৰ্শগত সংস্থা তেওঁলোকে আদৰ্শগত দিশত নিজৰ কাম কৰিব আৰু আমি আমাৰ কাম নিজৰ ধৰণে আগবঢ়াই নিম ৰাজনৈতিক দলে এইদৰে কাম কৰে বিজেপিয়ে এতিয়া নিজৰ কাম নিজেই কৰিব বুলি উল্লেখ কৰি আৰএছএছৰ সহায়ৰ প্ৰয়োজন নাই বুলিও আওপকীয়াকৈ মন্তব্য কৰে তেওঁৰ মতে আৰম্ভণিতে বিজেপিয়ে নিজে নিৰ্বাচন খেলিবলৈ অক্ষম আছিল যাৰ বাবে আৰএছএছৰ সহায়ৰ প্ৰয়োজন হৈছিল কিন্তু সময় এতিয়া সলনি হৈছে বিজেপি নিজৰ ভৰিত থিয় দিছে দ্য ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া জেপি নাড্ডাৰ এই সাক্ষাৎকাৰে এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰি আহিছিল কিয়নো ইমান দিনে বিজেপি দল পৰিচালিত হৈ আহিছিল আৰএছএছৰ ছত্ৰছায়াত চৰকাৰত হস্তক্ষেপ নকৰিলেও বিজেপিৰ সাংগঠনিক স্তৰত আৰএছএছৰ প্ৰভাৱ আছিল অপৰিসীম আনকি 2014 নিৰ্বাচনত বিজেপি ক্ষমতালৈ অনাৰ ক্ষেত্ৰত আৰএছএছৰ কাৰ্যকৰ্তাৰ ভূমিকাও আছিল অনস্বীকাৰ্য কিন্তু বিগত 10 বছৰত লাহে লাহে প্ৰধানমন্ত্ৰী মোদী আৰু আৰএছএছৰ মাজৰ দূৰত্ব বৃদ্ধি পাবলৈ ধৰে ৰাম মন্দিৰ উদ্বোধনৰ পাছৰে পৰা এই দূৰত্ব আৰু অধিক বৃদ্ধি পায় শেহতীয়া নিৰ্বাচনত আৰএছএছে পালন কৰে সম্পূৰ্ণ নিষ্ক্ৰিয় ভূমিকা যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই হিন্দু মুছলমানৰ ৰাজনীতিত নামি পৰে আৰএছএছ আৰু মোদীৰ দূৰত্ব বৃদ্ধিক লৈ চৰ্চা চলি থকাৰ মাজতে জেপি নাড্ডাৰ মন্তব্যই ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে দলত আৰএছএছৰ প্ৰয়োজনীয়তাৰ কথা অস্বীকাৰ কৰাৰ ঘটনা এয়াই প্ৰথম ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে বিজেপি আৰু আৰএছএছৰ মাজত কেৱল দূৰত্বই বৃদ্ধি পোৱা নাই আৰম্ভ হৈছে শীতল সংঘাতো নিউজ ডেস্ক ৰিপোৰ্ট দ্য ক্ৰছ কাৰেণ্ট